নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই আপোনালোকৰ অকণমান হ'লেও ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছোঁ আজিৰ প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে মুছলমানসকলৰ ওপৰত। এতিয়া মুছলমানসকলে উজনি অসমত আহি কাম কৰিব পাৰিব। মুছলমানসকলে উজনি অসমত আহি এতিয়া থাকি কাম বন কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিব পাৰিব। কিছুদিন আগলৈকে উজনি অসমৰ পৰা মুছলমানসকলক খেদি পঠিওৱা হৈছিলে বীৰ লাচিত সেনাই। বীৰ লাচিত সেনাই কৈছিলে যে মুছলমানসকলক উজনি অসমত কাম কৰিবলৈ দিয়া নহ'ব। বিশেষকৈ যিসকল নেকি সন্দেহযুক্ত মুছলমান আছে তেওঁলোকক উজনি অসমত কদাপিও থাকিবলৈ দিয়া নহ'ব বুলি জনাইছিলে বীৰ লাচিত সেনা তৰফৰ পৰা। আৰু সেই মৰ্মেই সেইদিনাখন মানকাছাৰৰ পৰা অহা শ্ৰমিকসকলক খেদি পঠাইছিলে শিৱসাগৰৰ পৰা। আৰু তাৰ পাছতেই যোৱাকালি শিৱসাগৰত উপস্থিত হয় গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ। গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আৰু বীৰ লাচিত সেনাৰ মাজত যোৱাকালি এক বুজাবুজি হয়। আৰু সেই বুজাবুজি মৰ্মে বীৰ লাচিত সেনা তৰফৰ পৰা জনাইছে যে যিসকল নেকি খিলঞ্জীয়া মুছলমান আছে তেওঁলোকে উজনি অসমত আহি কাম কৰিব পাৰিব, কিন্তু যিসকল নেকি সন্দেহযুক্ত মুছলমান আছে তেওঁলোকে কেতিয়াও আহি কাম বন কৰিব নোৱাৰিব বুলি জনাইছে। সন্দেহযুক্ত মুছলমানৰ বিৰুদ্ধে বীৰ লাচিত সেনা তৰফৰ পৰা যি নেকি অভিযান চলোৱা হৈছে সেই অভিযানতো গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদে সহায় সহযোগ আগবঢ়াব বুলি জনাইছে। তো অসমৰ যিসকল খিলঞ্জীয়া মুছলমান আছে খিলঞ্জীয়া মুছলমানসকলে এতিয়া উজনি অসমত আহি বিন্দাছ কাম কৰিব পাৰিব, এই কথা ঘোষণা কৰি দিছে বীৰ লাচিত সেনা তৰফৰ পৰা। তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যদি আপুনি এজন মুছলমান হয় বা আপুনি যদি এজন হিন্দু মানুহ হয়, তেনেহ'লে বীৰ লাচিত সেনা আৰু গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ মাজত যি নেকি বুজাবুজি হৈছে এয়া ভাল হৈছে নে বেয়া হৈছে কমেণ্ট ছেকশ্যনত জনাব। মোৰ মতেতো ভাল হৈছে, এই সিদ্ধান্ত কেতিয়াও বেয়া হ'বই নোৱাৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত। আপোনালোকৰ মা বা আপোনালোকৰ ভণ্টিয়ে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছিলে নেকি কমেণ্ট ছেকশ্যনত জনাব। বা আপোনাৰ পত্নীয়েও অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছিলে নেকি কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকৰ মা, আপোনালোকৰ ভণ্টি, আপোনালোকৰ নবৌ বা আপোনালোকৰ পত্নীয়ে যদিহে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছিলে তেন্তে তেওঁলোকৰ কাৰণে ভাল খবৰ আহি গৈছে। অৰুণোদয় আঁচনিৰ নতুন লিষ্ট জাৰি কৰা হৈছে আৰু ইতিমধ্যে প্ৰত্যেকটো পঞ্চায়তৰ প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকজন ৱাৰ্ড মেম্বাৰৰ হাতলৈ এতিয়া প্ৰমাণপত্ৰ আহি পৰিছে। এতিয়াৰে পৰা এক অন্য পদ্ধতিৰ দ্বাৰা অৰুণোদয় হিতাধিকাৰীসকলক প্ৰমাণপত্ৰ বিতৰণ কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। এইবাৰৰ পৰা কি কৰিব, প্ৰমাণপত্ৰখনৰ সৈতে একোখনকৈ কিতাপ বিতৰণ কৰিব। তো এতিয়া প্ৰমাণপত্ৰ আহি গৈছে ৱাৰ্ড মেম্বাৰৰ হাতত। যিসকল লোক নেকি অৰুণোদয় হিতাধিকাৰী ৰূপে ছিলেকশ্যন হৈছে তেওঁলোকক একোখনকৈ এতিয়া প্ৰমাণপত্ৰ বিতৰণ কৰিব ৱাৰ্ড মেম্বাৰে। আৰু খুব সোনকালেই আপোনালোকে সেই প্ৰমাণপত্ৰখন লাভ কৰিব যদিহে আপোনালোকৰ নাম অৰুণোদয় তালিকাত আহি পৰিছে। তো আপোনালোকেও আপোনালোকৰ নাম অৰুণোদয় তালিকাত আছেনে নাই সেই সম্পৰ্কে জানিবৰ কাৰণে আপোনালোকৰ ৱাৰ্ড মেম্বাৰক আপোনালোকে লগ ধৰক। ৱাৰ্ড মেম্বাৰে আপোনালোকক জনাই দিব আপোনালোকৰ নাম আহিছেনে নাই অহা অৰুণোদয় হিতাধিকাৰীৰ তালিকাত। যদি আপোনালোকে আবেদন কৰিছে ডেফিনেটলি আহিব। আপোনাৰ যদি ডকুমেণ্ট সকলো ঠিক আছে ডেফিনেটলি আহিব। আৰু যদি আপোনাৰ ডকুমেণ্ট ঠিক নাই, আপোনালোকে যদি এপ্লাই কৰা নাই তেন্তে ক'ৰ পৰা আহিব? এপ্লাই কৰিব লাগিব, সকলো ডকুমেণ্ট ঠিক থাকিব লাগিব, তেতিয়াহে লাভ কৰিব। যদি এপ্লাই কৰা নাই, সকলো ডকুমেণ্ট যদি ঠিক নাই তেনেহ'লে আপোনালোকে কেতিয়াও কিন্তু পইচা নাপাব বা আপোনালোকৰ নাম নাহিব। বহু লোকৰে নাম কৰ্তন কৰিছে বুলিও জনাইছে। যিমানবিলাকে এপ্লাই কৰিছে চবৰে কিন্তু নাম অহা নাই। গতিকে এতিয়াই যাওক আৰু আপোনালোকে গৈ চেক কৰকে আপোনালোকৰ নামটো আহিছেনে নাই অহা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে টিকটক এপৰ ওপৰত। আজিৰ পৰা প্ৰায় 5 বছৰ পূৰ্বে আমাৰ ভাৰতত নিষিদ্ধ কৰিছিলে টিকটক সহ প্ৰায় 59টা এপ্লিকেশ্যন। প্ৰায় 59টা চীনা এপ্লিকেশ্যন আমাৰ ভাৰতত বন্ধ কৰি দিছিলে। তাৰে ভিতৰত আছিলে টিকটক, আলিবাবা, জেণ্ডাৰ আছিলে, এনেকৈ মানে UC ব্ৰাউজাৰ আছিলে। এনেকৈ প্ৰায় 59টা এপ্লিকেশ্যন বন্ধ কৰি দিছিলে আমাৰ ভাৰতবৰ্ষত।
এতিয়া খবৰ ওলাই পৰিছে 5 বছৰৰ অন্তত টিকটক আৰু আলিবাবা এপ্লিকেশ্যনৰ ওপৰত যি নিষেধাজ্ঞা জাৰি কৰিছিলে সেই নিষেধাজ্ঞা অতৰাই দিছে বুলি এটা খবৰ ওলাই পৰিছে কিন্তু এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা অফিচিয়েল ষ্টেটমেন্ট জাৰি কৰা হোৱা নাই কিন্তু খবৰ ঢেৰ ওলাই পৰিছে সেইভাবে আপোনালোকক জনালো হয়তো এই খবৰটো শুদ্ধ বা সত্য হ'ব পাৰে কিন্তু চৰকাৰৰ পক্ষৰ পৰা বা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে একো নটিফিকেশন দিয়া নাই বা একো ষ্টেটমেন্ট দিয়া নাই যে টিকটক আকৌ ঘূৰি আহিব নেকি যদি টিকটক ঘূৰি আহে তেন্তে বহুতো লৰা ছোৱালীৰ পুনৰবাৰ তেওঁলোকৰ কৰ্মৰ পথ মুকলি হৈ যাব কাৰণ আমাৰ অসমৰ বহুতো লৰা ছোৱালীয়ে টিকটকত ভিডিঅ' বনাই তেওঁলোকৰ জীৱিকা উপাৰ্জন কৰি আছিল বা তেওঁলোকে পইচা পাতি উপাৰ্জন কৰি ঘৰ চলাই আছিল টিকটক যেতিয়া বন্ধ হৈ গল তেওঁলোকৰ উপাৰ্জনৰ পথ মৰি গল গতিগতে টিকটক ঘূৰি আহিলে ভালেই হ'ব বুলি মই ভাবো বেয়া একো নহয় আৰু যিবিলাকে নেকি বেয়া কন্টেন্ট বনায় তেওঁলোকে এতিয়াও বনাই আছে তেওঁলোকে এতিয়া ইনষ্টাগ্ৰামত বনাই আছে যিবিলাকে নেকি বেয়া কন্টেন্ট বনাইছিলে টিকটকত যিবিলাকৰ কাৰণে নেকি টিকটক বেন কৰিছিলে তো সেই সকলে এতিয়াও আপোনাৰ ইনষ্টাগ্ৰামত আহি ইউটিউবত আহি ফেসবুকত আহি একেই কন্টেন্ট বনাই আছে আইবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা বিহাৰৰ যি নেকি ভোটাৰ পুনৰ নিৰীক্ষণ হৈছিলে সেই ভোটাৰ পুনৰ নিৰীক্ষণত প্ৰায় 65 লাখ লোকৰ নাম কৰ্তন কৰা হৈছিলে ভোটাৰ তালিকাৰ পৰা এতিয়া উচ্চতম ন্যায়ালয়ে কৈছে সেই 65 লাখ লোকে পুনৰ আবেদন কৰিব পাৰিব ভোটাৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰিবৰ কাৰণে খবৰ লৈ পৰিছে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ ভোটাৰ বৈধতা প্ৰমাণৰ ক্ষেত্ৰত অন্য 11খন নথিৰ সৈতে আধাৰ কাৰ্ডকো সংযুক্ত কৰিবলৈ নিৰ্দেশনা নিৰ্বাচনী আয়োগক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা ভোটাৰে পুনৰ আবেদন কৰিব পাৰিব বুলি নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ প্ৰায় 65 লাখ লোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছিল বিহাৰত কিছুমানক মৃত বুলি নাম কৰ্তন কৰি দিছিলে কিছুমানে পৰ্যাপ্ত পৰিমাণৰ নথি জমা নকৰাৰ বাবে নাম কৰ্তন কৰিছিলে কিছুমানৰ আকৌ একেজন মানুহৰে দুটা তিনিটা জায়গাত তেওঁলোকৰ নাম সন্নিবিষ্ট হৈ আছিল ভোটাৰ তালিকাত তো তেনেকুৱা প্ৰায় 65 লাখ লোকৰ নাম কৰ্তন কৰিছিলে ভোটাৰ তালিকাৰ পৰা এতিয়া উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা প্ৰদান কৰিছে তেওঁলোকক পুনৰবাৰ চান্স দিবৰ কাৰণে তেওঁলোকক পুনৰবাৰ ভোটাৰ লিষ্টত নাম সন্নিবিষ্ট কৰিবৰ কাৰণে পুনৰবাৰ তেওঁলোকক আবেদন কৰিবৰ কাৰণে নিৰ্বাচন আয়োগক নিৰ্দেশনা প্ৰদান কৰি দিয়া হৈছে তো আমাৰ অসমতো হ'ব ভোটাৰ পুনৰ নিৰীক্ষণ হয় না নহয় তো আমাৰ ভোটাৰ পুনৰ নিৰীক্ষণ অসমতো যদি হয় এনেকুৱা অসমতো হয়তো বহুতো মানুহ ওলাব সাগে যিবিলাকে হয়তো বেমেজালি কৰিছে কাৰোবাৰ হয়তো ঘৰৰ মানুহ অলৰেডি মৰি গ'ল তাৰ পাছতো তেওঁলোকৰ ভোটাৰ কাৰ্ডসমূহ আছে এনেকুৱা ধৰণৰ কিছুমান হয়তো খেলিমেলি আমাৰ অসমতো হ'ব পাৰে আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে অশোক সিংঘালক এতিয়া পদত্যাগৰ দাবী উত্থাপন কৰিছে আজাপৰ তৰফৰ পৰা অৰ্থাৎ অসম জাতীয় পৰিষদৰ তৰফৰ পৰা অশোক সিংঘালক পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰা হৈছে অশোক সিংঘাল স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ সময়তে এতিয়া GMCH অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজত ইটোৰ পাছত হিটো বেমেজালি ধৰা পৰিছে গুৱাহাটী মেডিকেল কলেজত সিদিনাখন এটা দেৱশিশুৰ মৃত্যু হয় সেয়াই নহয় অশোক সিংঘাল ডাঙৰীয়াৰ দিনত গুৱাহাটী মেডিকেল কলেজত ইটোৰ পাছত হিটো বেআইনী কাম চলিছে অশোক সিংঘাল ডাঙৰীয়াৰ দিনত গুৱাহাটী মেডিকেল কলেজত মানুহে পইচা দি চিকিৎসা কৰিব লগা হয় গুৱাহাটী মেডিকেল কলেজত পইচাৰ বিনিময়ত কাম কৰি দিয়ে বিভিন্ন কৰ্মচাৰীসকলে তো গুৱাহাটী মেডিকেল কলেজত পৰ্যাপ্ত পৰিমাণৰ নাৰ্ছ নাই এনেকুৱা ধেৰ খেলিমেলি ইটোৰ পিছত হিটো ধেৰ অভিযোগ আহিছে গুৱাহাটী মেডিকেল কলেজৰ ওপৰত তো যেহেতু বৰ্তমান সময়ত স্বাস্থ্যমন্ত্ৰী হৈ আছে অশোক সিংঘাল ডাঙৰীয়া তো সেইভাবে গোটেই ঘটনাটো তেখেতৰ ওপৰতে আহি পৰে তেখেতেই গোটেই ঘটনাৰ দায়িত্ব ল'ব লাগে তো তেখেতৰ দিনত এনেকুৱা ধৰণৰ এটা বেমেজালি সৃষ্টি হোৱাৰ বাবে তেখেতক পদত্যাগ কৰিবৰ বাবে দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা তো আপোনালোকে কি ক'ব এই সম্পৰ্কত কমেন্ট সেকশনত জনাব ইমানখিনি খেলিমেলি হৈ আছে গুৱাহাটী মেডিকেল কলেজত ইটোৰ পাছত হিটো এতিয়া ন তথ্য ওলাই পৰিছে গুৱাহাটী মেডিকেল কলেজৰ ওপৰত তাৰ পাছতো কিয় গম পোৱা নাছিলে অসম চৰকাৰে তাৰ পাছতো কিয় অশোক সিংঘাল ডাঙৰীয়াই গম পোৱা নাছিলে এই ঘটনা কিন্তু কেৱল গুৱাহাটী মেডিকেল কলেজতেই নহয় মেডিকেল কলেজৰ পৰা যিবিলাক নেকি বৰ্তমান তথ্য ওলাই পৰিছে পইচাৰ বিনিময়ত চিকিৎসা কৰিব লগা হয় বা ৰোগীয়ে ভুক্তভোগীয়ে যেতিয়া নেকি কমপ্লেইন কৰে সেই কমপ্লেইনসমূহৰ ওপৰত কাম কৰা নহয়
তো এই ঘটনাবিলাক কিন্তু কেৱল গুৱাহাটী মেডিকেল কলেজতেই নহয়, আমাৰ অসমৰ প্ৰত্যেকখন মেডিকেল কলেজ বা অসমৰ প্ৰত্যেকখন মেডিকেলতে সংঘটিত হৈ আছে। গতিকে চৰকাৰে এক বিশেষ কমিটি গঠন কৰিব লাগে, যিখন কমিটিয়ে যাতে কেৱল মেডিকেলৰে আপোনাৰ কমপ্লেইনসমূহ গ্ৰহণ কৰে আৰু তেওঁলোকৰ ওপৰত যাতে উচিত ব্যৱস্থা লয়। তো তাৰ কাৰণে এখন বিশেষ কমিটি গঠন কৰি দিব লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমাৰ অসমলৈ 8 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ কথা আছিলে, কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়া 8 ছেপ্টেম্বৰত নাহে। 8 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 13 ছেপ্টেম্বৰত আহিব বুলি জনাইছে। 8 ছেপ্টেম্বৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী অনুষ্ঠান আৰম্ভ কৰা হ'ব। 8 ছেপ্টেম্বৰৰ পৰিৱৰ্তে এতিয়া 13 ছেপ্টেম্বৰতহে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 8 ছেপ্টেম্বৰত চৰকাৰে জালুকবাৰীত সুধাকণ্ঠৰ সমাধিস্থলত পালন কৰিব জন্ম বাৰ্ষিকী অনুষ্ঠান। 13 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত আৰম্ভ কৰিব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰস্তুত কৰা মুদ্ৰা। নিজৰাপাৰত সুধাকণ্ঠৰ ভাতৃ বিশিষ্ট শিল্পী সমৰ হাজৰিকাক সাক্ষাৎ কৰি এই কথা প্ৰকাশ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা তৰফৰ পৰা। তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হয়তো বিশেষ শেডিউল থকাৰ কাৰণে চাগে তেখেতে 8 ছেপ্টেম্বৰত অসমলৈ আহিব নোৱাৰিব। 8 ছেপ্টেম্বৰৰ পৰিৱৰ্তে তেখেতে 13 ছেপ্টেম্বৰত অসমলৈ আহিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পাইকান বনাঞ্চলৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে পাইকান বনাঞ্চলত যিদৰে নেকি উচ্ছেদ কৰিলে, উচ্ছেদ কৰাৰ পাছতেই এতিয়া সেই মাটিসমূহ পাইকান বনাঞ্চল সংৰক্ষণ কৰিবৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বিশেষ পদক্ষেপ হাতত লৈছে বুলি জনাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে শেহতীয়াকৈ আমি পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলাই বহুখিনি ভূমি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু অসমৰ ৰাইজক আমি যি ধৰণে কথা দিছিলোঁ যে আমি ভূমি পুনৰুদ্ধাৰতে ক্ষান্ত নাথাকোঁ, বৰঞ্চ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে পুনৰ গছপুলি ৰোপণ কৰিম, সেই কথা ৰাখি আমি ইতিমধ্যে উচ্ছেদিত ভূমিত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। উল্লেখযোগ্য যে পাইকানৰ দৰে অঞ্চলত সস্তি মানৱৰ সংঘাত ৰুধিব পৰাকৈ আমি গছপুলিসমূহ ৰোপণৰ প্ৰয়াস কৰিছোঁ বুলি জনাইছে। মানুহবিলাকক যে তাৰ পৰা উচ্ছেদ কৰিলে, ঘৰ দুৱাৰসমূহ যে ভাঙিলে, এতিয়া সেই মাটিবিলাক যদি তেনেকৈয়ে থৈ দিয়ে, আকৌ কোনোবাই নহয় কোনোবাই তাত গৈ ঘৰ দুৱাৰ বনাব। তো সেইবাবে তাতে কি হৈছে, ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিব, গছপুলি তাতে ৰোপণ কৰিব, যাতে আকৌ এবাৰ মানুহ তাতে গৈ থাকিব নোৱাৰে তাৰ ব্যৱস্থা ল'ব। আৰু এয়া গুৱাহাটী উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা প্ৰদান কৰিছে। ইয়াৰ পাছতো যদি কোনোবা তাতে গৈ থাকেগৈ, তেনেহ'লে সেয়া বন আৰক্ষী নতুবা সেয়া জিলা উপায়ুক্ত জগৰীয়া হ'ব বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। যোৱাকালি আছিলে 22 আগষ্ট আৰু যোৱাকালিৰে পৰা আমাৰ অসমত আৰম্ভ কৰিলে 10,000 টকা বিতৰণ কাৰ্যসূচী। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকাকৈ প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু প্ৰথম পৰ্যায়ৰ 10,000 টকাকৈ যোৱাকালিৰে পৰা আৰম্ভ কৰি দিছে বিতৰণ কৰা। যোৱাকালি নলবাৰীৰ পৰা আৰম্ভ কৰিছে। এইবাৰ প্ৰায় 34 লাখ মহিলাক এই পইচাসমূহ বিতৰণ কৰিব বুলি জনাইছে। 10,000 টকাকৈ প্ৰায় 300 কোটি টকাৰ বাজেট লৈছে, প্ৰায় 300 কোটি টকা খৰচা কৰিব। প্ৰথম পৰ্যায়ত কেইবাখনো ডিষ্ট্ৰিক্টত বিতৰণ কৰিব টকাসমূহ, তাৰ পাছত নেক্সট পৰ্যায়ত বাকী থকা ডিষ্ট্ৰিক্টসমূহ প্ৰদান কৰিব বুলি জনাইছে। 26ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰথমটো পৰ্যায়ৰ ধন বিতৰণ কৰি কমপ্লিট কৰিব অসম চৰকাৰে। তো আপোনালোকৰ তাতো নিশ্চয় বিতৰণ কৰিব। তো মই যোৱাকালি খবৰত জনাইছোঁৱে ক'ত কেই তাৰিখত বিতৰণ কৰিব। যোৱাকালি খবৰটো যদি চোৱা নাই এবাৰ চাই ল'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মহিলা উদ্যমিতা আঁচনিৰ ওপৰতে। তো মহিলাসকলক যোৱাকালিৰে পৰা 10,000 টকাকৈ বিতৰণ কৰিছে, সেই সম্পৰ্কেতো আপোনালোকক জনাইছোৱেই, আপোনালোকে নিশ্চয় নিউজত পাইছেই। তো সেই 10,000 টকাটো মহিলাসকলে ঘূৰাব নালাগে। সেই 10,000 টকাটো মূলধন হিচাপে লৈ মহিলাসকলে কাম কৰিব লাগিব, যি কামেই নহওক আৰু সেয়া কিবা দোকান এখনেই খোলক বা কিবা এটা সৰুকৈ ফেক্টৰী নোখোলক কিয়, যি কামেই নহওক মহিলাসকলক কৰিবৰ কাৰণে এই 10,000 টকাটো মূলধন হিচাপে দিছে। অহা বছৰলৈ অৰ্থাৎ 2026 চনত মহিলাসকলৰ ওচৰলৈ বিভাগীয় পক্ষৰ মানুহ যাব, তেওঁলোকে তদন্ত কৰিব যে মহিলাসকলে 10,000 টকাটো লৈ কি কাম কৰিলে। যদি মহিলাসকলে উপযুক্ত প্ৰমাণ দিব পাৰে যে মই এই 10,000 টকাটো লৈ এই কামটো কৰিলোঁ, তেন্তে সেই মহিলাসকলক পুনৰ 25,000 টকাকৈ প্ৰদান কৰিব বুলি জনাইছে। 25,000 টকাৰে 15,000 টকা অসম চৰকাৰে দিব আৰু 10,000 টকা এটা বেংকে দিব।
বেংকে দিয়া 10,000 টকাটো ৰিটাৰ্ণ কৰিব লাগিব 25,000 টকা সৰ্বমুঠ দিব 15,000 টকা সাবসিডি থাকিব আৰু 10,000 টকা ৰিটাৰ্ণ কৰিব লাগিব সেই 25,000 টকাৰে তেখেতৰ বিজনেছটো আৰু অকণমান ডেভেলপ কৰিব ডেভেলপ কৰাৰ পাছত তাৰ নেক্সট বছৰত 50,000 টকাকৈ প্ৰদান কৰিব তাতো অসম চৰকাৰৰ সাবসিডি থাকিব আৰু অকণমান টকা বেংকক ঘূৰাব লাগিব তো যিসকল মহিলাই নেকি এই 10,000 টকাটো উপযুক্ত কামত ব্যৱহাৰ কৰে তো তেওঁলোকে 85,000 টকাকৈ লাভ কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গতিকে আপোনালোকৰ এইটো এটা সময় আপোনালোক যদি মহিলা আপোনালোকে আপোনালোকৰ ব্যৱসায় কৰক 10,000 টকাটোৰে 10,000 টকাটোৰে আপোনালোকে মোবাইল কিনাত বা স্কুটি এখন কিনাত খৰচা নকৰিব যিসকল নেকি আপোনাৰ ট্ৰাইবেল মানুহ তেওঁলোকে দুটা গাহৰি পোৱালি কিনি থক যিসকল নেকি আপোনাৰ মানে কলিতা বামুণ তো তেওঁলোকে ছাগলী কিনি থক গৰু এজনী কিনি থক তো তেওঁলোকৰ মোৰ মতে পইচা পাতি ওলাই থাকিব গাহৰি দুটা কিনি থলে আপোনালোকে ঘৰৰ দানা পানী খোৱালে হয় না এনেকৈ কৰি থক আপোনালোকৰে লাভালাভ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মেডিকেল কলেজৰ পৰা গুৱাহাটী মেডিকেল কলেজৰ নাৰ্ছসকলে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ সেইদিনাখন যিটো ঘটনা সংঘটিত হৈ গৈছিলে গুৱাহাটী মেডিকেল কলেজত যি নেকি দেৱ শিশুৰ মৃত্যু হৈছিলে সেই দেৱ শিশুৰ মৃত্যুৰ সময়ত যিগৰাকী নাৰ্ছ কৰ্মৰত অৱস্থাত আছিলে তো তেখেতক বৰ্তমান সময়ত চাকৰিৰ পৰা বৰখাস্ত কৰিছে আৰু তাৰ পাছতে এতিয়া নাৰ্ছসকলে ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে যে সেই মহিলাগৰাকীৰ চাকৰিটো ঘূৰাই দিব লাগে কিমান নিৰ্লজ্জ হ'ব পাৰে নাৰ্ছসকল আপোনালোকে ভাবকচোন এটা দেৱ শিশু মৃত্যু হৈ গৈছে তো তেওঁলোকৰ সেই মৃত্যুৰ চিন্তা নাই চিন্তা হৈছে সেই চাকৰিটোৰ ওপৰত যদি ইমান চাকৰিৰ ওপৰত তেওঁলোকৰ চিন্তাই আছিলে তেন্তে তেওঁলোকৰ কৰ্ম ভালদৰে নকৰে কিয় আপোনালোকে অসমৰ প্ৰত্যেকখন মেডিকেলতে যদি এবাৰ লক্ষ্য কৰে দেখা পাব আপোনালোকে সাৰ্ভে কৰিব মই যদি মিছা কথা কৈছো নাৰ্ছসকলৰ বিহেভিয়াৰ ডক্টৰতকৈও বেয়া তেওঁলোকে এনেকুৱা ধৰণৰ বিহেভিয়াৰ কৰে তেওঁলোক এজন যেন একদম পুৰা সাৰ্জিকেল ডক্টৰ তেনেকুৱা ধৰণৰ বিহেভ কৰে নাৰ্ছসকলে এতিয়া তেওঁলোকৰ বেয়া লাগিছে চৰকাৰে চাকৰি কৰ্তন কৰি দিয়াৰ কাৰণে যদি তেওঁলোকৰ বেয়াই লাগিছে আগতে জনসাধাৰণৰ ওপৰত ভাল কাম নকৰিছিলে কিয় দৰমহাটো লৈ তেওঁলোকে উপদ্ৰৱ কৰে ভাল পাইছো এতিয়া আৰু মোৰ মতে চাকৰি কাটিব লাগে বিৰাট ভাল পাওঁ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা দিল্লীৰ পদপথত থকা যিমানবিলাক নেকি কুকুৰ আছিলে গোটেই কুকুৰসমূহ ধৰি নি এটা নিৰ্দিষ্ট স্থানত আবদ্ধ কৰি ৰাখিছিলে চৰকাৰে দিল্লীত এই ঘটনা দিল্লীত সংঘটিত হৈছিল আৰু তাৰ পাছতেই দিল্লীৰ জনসাধাৰণে প্ৰটেষ্ট কৰিবলৈ লাগিলে কুকুৰৰ ওপৰত যে কুকুৰ আমাক লাগিব কুকুৰ এৰি দিব লাগে দিল্লীত তো কুকুৰবিলাকক মানে নি যিবিলাক জেগাত ৰাখিছেগে আপোনাৰ বৰ বেয়াকৈ তেওঁলোকক ৰাখিছে তেওঁলোকৰ খোৱা বোৱাৰ পৰা ধৰি একেলগতে ঢেৰ কুকুৰ আছে তো তাৰ পাছতেই প্ৰতিবাদ সাব্যস্ত কৰিলে দিল্লীৰ জনসাধাৰণে আৰু এতিয়া ফাইনেলি নিৰ্দেশনা প্ৰদান কৰিছে যে দিল্লীৰ অঘৰী কুকুৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নতুন নিৰ্দেশনা বীজাণুমুক্ত আৰু প্ৰতিষেধক প্ৰদান কৰাৰ পাছত কুকুৰবোৰক পুনৰ একে অঞ্চলত মুকলি কৰি দিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৰাস্তাত কুকুৰক খাদ্য খুৱাটো বাধা ন্যায়ালয়ৰ নিৰ্দিষ্ট ঠাইত খুৱাব পৰা ঠাইৰ ওপৰত জাননী ফলক স্থাপনৰ নিৰ্দেশনা মানে কুকুৰক এতিয়াৰে পৰা দিল্লীত য'তে ত'তে খাদ্য খুৱাব নোৱাৰিব নিৰ্দিষ্ট স্থান থাকিব কুকুৰক খাদ্য খুৱাবৰ কাৰণে সেই স্থানতহে কুকুৰক খাদ্য খুৱাব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি অকণমান কাৰেণ্টে ডিষ্টাৰ্ব দিছে বহু দিনৰ মূৰত কাৰেণ্টে ডিষ্টাৰ্ব দিছে তো লাইটবিলাক বন্ধ কৰি ল'ব লগা হৈছে ভিডিঅ' কোৱালিটি অকণমান বেয়া পাব পাৰে অকণমান কম্প্ৰমাইজ কৰি ল'ব আপোনালোকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে যে 14 ছেপ্টেম্বৰত ভাৰতৰ সৈতে পাকিস্তানৰ খেল হ'ব বুলি জনাইছে ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট খেল অনুষ্ঠিত হ'ব আৰু এই খেল অনুষ্ঠিত কৰা হ'ব ডুবাইত তো বহুলোকেতো ভাৰত আৰু পাকিস্তানৰ মাজৰ যিখন নেকি খেল হ'বলৈ গৈ আছে সেই খেলখনক আপোনাৰ নহবৰ কাৰণে বহুলোকে দাবী জনাইছিলে যে খেলখন পাতিব নালাগে ভাৰত আৰু পাকিস্তানৰ মাজত কাৰণ শত্ৰু ৰাষ্ট্ৰই যি ব্যৱহাৰ কৰিলে আমাৰ ভাৰতৰ ওপৰত তো তাৰ পাছত শত্ৰু ৰাষ্ট্ৰৰ সৈতে খেল খেলাৰ প্ৰশ্নই নাহে বুলি জনাইছিলে একাংশ লোকে কিন্তু তাৰ পাছতো ভাৰত আৰু পাকিস্তানৰ খেল অনুষ্ঠিত হ'ব তো অনুষ্ঠিত হ'ব আপোনাৰ ডুবাইত খেলখন অনুষ্ঠিত হ'ব ভাৰত আৰু পাকিস্তানে খেলখন খেলিব 15 ছেপ্টেম্বৰত খেলখন হ'ব তো আপোনালোকে চাবনে নাচাব কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ক্ৰীড়া জগতৰ ওপৰতে আপোনালোকে খেল চাই বাৰু ভাল পায় নে নাপায় কমেন্ট সেকশনত জনাবচোন খবৰ ওলাই পৰিছে যে 30 ছেপ্টেম্বৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলখন 30 ছেপ্টেম্বৰ তাৰিখে আৰম্ভণি হ'ব আমাৰ
গুৱাহাটীৰ পৰা গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত হ'ব প্ৰথমখন খেল। তাৰ পাছত 3 অক্টোবৰত হ'ব ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা, 7 অক্টোবৰত হ'ব ইংলেণ্ড বনাম বাংলাদেশ, 10 অক্টোবৰত হ'ব নিউজিলেণ্ড বনাম বাংলাদেশ আৰু 29 অক্টোবৰত হ'ব ছেমিফাইনেলৰ সম্ভাৱনা আছে 29 অক্টোবৰ তাৰিখে। তো আমাৰ যিসকলে নেকি অসমৰ মানুহ আৰু তো খেল চাই যদি ভাল পায় তেনেহ'লে চাবগে পাৰিব। 30 ছেপ্টেম্বৰ তাৰিখে আমাৰ অসমতে খেল হ'ব মহিলা বিশ্বকাপ। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মংগলদৈৰ পৰা। মংগলদৈৰ পৰা খবৰ ওলাইছে যে মংগলদৈত এতিয়া সোপা ধৰা ওলাইছে বুলি খবৰ ওলাই পৰিছে। সোপা ধৰা, তো এই সোপা ধৰা বস্তুটো কিন্তু বৰ বেয়া আকৌ দেই। এই সোপা ধৰাৰ যি নেকি উৰা বাতৰি, সোপা ধৰাৰ উৰা বাতৰিৰ কাৰণে অভি আৰু নীল নামৰ অসমৰ দুজন যুৱকৰ মৃত্যু হৈছিলে সোপা ধৰা উৰা বাতৰিৰ কাৰণে। এতিয়া আকৌ এবাৰ সোপা ধৰাৰ উৰা বাতৰি ওলাইছে। তো আপোনালোকে ভয় কৰিব নালাগে। সোপা ধৰা মানে কি আৰু সেই আপোনাৰ মানে কি হয়, এনেকুৱা ধৰণৰ খবৰবিলাক মাজে সময়ে ওলায়। কোনোবা এনেকুৱা মানে মানুহ থাকে যিবিলাকে নেকি ছোৱালীবিলাকেই হওক বা কণ ল'ৰা ছোৱালীবিলাক অপহৰণ কৰি তেওঁলোকে অপকৰ্ম কৰাৰ তেওঁলোকে চেষ্টা কৰে। তো সেই বুলিয়ে আৰু চব যে সোপা ধৰা হ'ব সেয়া নহয়। তো অভি আৰু নীলৰ মৃত্যু হ'ল সেই সোপা ধৰাৰ সন্দেহৰ ভিত্তিতেই। বিশেষকৈ গাঁওবিলাকত এই কথাবিলাক বেছিকৈ প্ৰচাৰ হয় গাঁৱৰ মানুহবিলাকৰ মাজত। এতিয়া আমাৰ গাঁৱতেই এবাৰ যদি ওলাই পৰে ন সোপা ধৰা বুলি কিবা এটা বস্তু ওলাইছে, নিউজত যদি একবাৰ প্ৰচাৰ হৈ যায়, তাৰপিছত আমাৰ গাঁৱৰ মানুহবিলাক মানে ভয়ত শংকিত হৈ যাব যে সোপা ধৰা ওলাইছে, সাৱধান, কিন্তু স্কুল যাব নালাগে, স্কুল নাযাবি তহঁতে, এনেকুৱা ধৰণৰ মানে আমাৰ ইয়াতে ওলায় সোপা ধৰাক লৈ। বাৰু যি কি নহওক, এতিয়া খবৰ ওলাইছে ডন বস্কোৰ পৰা। সোপা ধৰাটোৰ কথা বাদ দিছোঁ বাৰু। ডন বস্কোত এগৰাকী 6ষ্ঠ শ্ৰেণীৰ ছোৱালীক এজন যুৱকে অপহৰণ কৰাৰ চেষ্টা কৰিছিলে আৰু তেনে অৱস্থাতে ছোৱালীজনীয়ে নিজৰ উপস্থিত বুদ্ধি ব্যৱহাৰ কৰি সেই উক্ত স্থানৰ পৰা পলাই আহিবৰ বাবে সক্ষম হৈছে বুলি খবৰ ওলাইছে। আৰু এই ঘটনা সংঘটিত হৈছে মংগলদৈৰ ডন বস্কো বিদ্যালয়ত। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে NRCৰ ওপৰত। NRCৰ ওপৰত খবৰ ওলাই পৰিছে। NRCৰ এতিয়া পুনৰ নিৰীক্ষণ কৰা হ'ব। NRCৰ আকৌ এবাৰ পুনৰ নিৰীক্ষণ কৰা হ'ব আৰু ইয়াৰ ওপৰত গ্ৰীণ ছিগনেল দি দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। তো NRCৰ ওপৰত খবৰ ওলাই পৰিছে। NRC পুনৰ নিৰীক্ষণৰ আবেদন গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ। 26 জুলাইত NRC পুনৰ নিৰীক্ষণৰ আবেদন জনাইছিল প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই, আৰু তাৰ পাছতে এতিয়া খবৰ ওলাইছে হয়তো NRCৰ পুনৰ নিৰীক্ষণ কৰা হ'ব। আৰু সেই সময়তে হিতেশ দেৱ শৰ্মাই জনাইছে যে আমাৰ অসমত NRCৰ জৰিয়তে প্ৰায় 50 লাখতকৈ অধিক ভুৱা নথি পত্ৰৰে মানুহৰ নাম NRCত সন্নিৱিষ্ট হৈছিলে বুলি জনাইছে। 50 লাখতকৈও অধিক লোকৰ নাম NRCত সন্নিৱিষ্ট হৈছে। তো NRCৰ যেতিয়া নেকি পুনৰ নিৰীক্ষণ হ'ব, পুনৰ নিৰীক্ষণ হোৱাৰ লগে লগে বহুতো উচ্ছেদিত হয়তো বাংলাদেশী ৰূপে ৰূপান্তৰিত হ'ব পাৰে বুলি জনাইছে। এতিয়া NRCৰ পুনৰ নিৰীক্ষণৰ গ্ৰীণ ছিগনেল আহি গৈছে। আমাৰ অসমত হয়তো এতিয়া পুনৰবাৰ NRCৰ পুনৰ নিৰীক্ষণ কৰা হ'ব। তো ভালেই হ'ব দিয়কচোন। যদি আগৰবাৰ বেমেজালি হৈছিলে, এইবাৰ ভালদৰে হওক। ভালদৰে হ'লে NRCৰ জৰিয়তে মানুহবিলাকৰ নাম কৰ্তন যাওক, বাংলাদেশী ৰূপে চিনাক্তকৰণ কৰক আৰু তাৰ পাছত তেওঁলোকক পঠাই দিয়ক বাপেকে বাংলাদেশলৈ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মাজুলীৰ এগৰাকী যুৱতীৰ ওপৰত। মাজুলীৰ এগৰাকী যুৱতী বুলবুলি শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ গুৱাহাটী মহানগৰীৰ এটা ঘৰৰ পৰা উদ্ধাৰ হৈছে। খবৰ লোৱা অনুসৰি যুৱতীগৰাকীয়ে 2018 চনতে গুৱাহাটীলৈ বুলি আহিছিলে বুলবুলিয়ে। 18 চনত গুৱাহাটীলৈ আহি তেখেতে এজন যুৱকৰ সৈতে প্ৰেমত পৰে আৰু 2024 চনত এজন যুৱকৰ সৈতে কোৰ্ট মেৰেজ কৰে বুলি খবৰ ওলাই পৰিছে। যুৱকজনৰ নাম হৈছে শিৱ কলিতা। খবৰ লোৱা অনুসৰি সেই যুৱতীগৰাকীৰ এতিয়া মৃতদেহ উদ্ধাৰ হৈছে। তো খবৰ লোৱা অনুসৰি তেখেতৰ যুৱতীগৰাকীৰ পৰিয়ালে কোৱা অনুসৰি যৌতুকৰ বাবে হাৰাশাস্তি চলাইছিলে হেনো বুলবুলি শইকীয়াৰ সৈতে যুৱকৰ ঘৰৰ মানুহে যৌতুকৰ বাবে। কিন্তু যুৱকজনৰ মাতৃয়ে কৈছে যে যুৱতীগৰাকী পূৰ্বতে বিয়া পতা আছিলে। যুৱতীগৰাকী বিয়া পতাৰ কিন্তু ঘৰৰ মানুহে তেওঁলোকক জনোৱা হোৱা নাছিলে। চল চাতুৰিৰে তেখেতৰ যুৱকৰ সৈতে কোৰ্ট মেৰেজ কৰোৱাইছিলে। এনেধৰণৰ এতিয়া অভিযোগ উত্থাপিত কৰিছে। কিন্তু এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই যে তেখেতক হত্যা কৰিলে কৰে, মানে যুৱতীগৰাকীক কোনে হত্যা কৰিলে এই সম্পৰ্কত এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। তো দেখা যাওক অনাগত সময়ত আমি ইয়াৰ মানে সঠিক ৰিজাল্টটো পাম, কি ওলায় কি নোলায়।
যদি প্ৰকৃততেই যৌতুকৰ বাবেই হত্যা কৰিলে যুৱতীগৰাকীক বা যৌতুকৰ বাবে অত্যাচাৰ কৰাৰ বাবে যুৱতীগৰাকীয়ে আত্মহত্যাৰ দৰে পথ যেনিবা বাছি ল'লে তো এইটো এটা বেয়া কাম কৰিছে কিন্তু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহপুৰীয়াৰ পৰা তো বিহপুৰীয়া উপমণ্ডলৰ এপিডিচিএলৰ অফিচৰ পৰা ঘোষণা কৰিছে যে বিহপুৰীয়া উপমণ্ডলৰ অন্তৰ্গত কেইবাখনো গাঁৱত আজি কাৰেণ্ট নাথাকিব বুলি জনাইছে অকল আজিয়েই নহয় 23 তাৰিখ 24 তাৰিখে পুৱা 6 বজাৰ পৰা 9 বজালৈকে কাৰেণ্ট নাথাকিব বুলি জনাইছে এপিডিচিএলৰ তৰফৰ পৰা কাৰেণ্টটো ডিষ্টাৰ্ব দি আছে তো খবৰকেইটা একদম স্পীডত আপোনালোকক জনাই শেষ কৰিব বিচাৰিছোঁ আগবাইছে ইয়াৰ পাছৰ খবৰটোৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আকৌ এটা ট্ৰেডিং কেলেংকাৰী ওলাই পৰিছে আমাৰ অসমত প্ৰায় 45 কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী ওলাই পৰিছে আমাৰ অসমত পুনৰবাৰ খবৰ ওলোৱা অনুসৰি অসমৰ 2 যুৱক পলাই আছিলে আৰু তাৰ পাছতেই এতিয়া আৰক্ষীয়ে নগাঁও আৰক্ষীয়ে তেওঁলোকক ধৰিবলৈ সক্ষম হৈছে দিল্লীৰ পৰা 20 আগষ্টত দিল্লীৰ পৰা এৰেষ্ট কৰি আনে অসমৰ 2 যুৱকক 10 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে তেওঁলোকে ট্ৰেডিং কেলেংকাৰী কৰিছিলে এজনৰ নাম হৈ গ'ল অনিৰ্বাণ দেউৰী অন্য এজন হৈ গ'ল কাশ্যপ ফুকন প্ৰায় 45 কোটি টকাৰ তেওঁলোকে ট্ৰেডিং কেলেংকাৰী সংঘটিত কৰিছিলে আমাৰ অসমত হেয়া সুমি আৰু বিশালে ট্ৰেডিং কেলেংকাৰী কৰি গৈছিলে আকৌ এটা ট্ৰেডিং কেলেংকাৰী ওলাইছে আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে নগাঁৱৰ জিলা আয়ুক্তৰ ওপৰত নগাঁৱৰ জিলা আয়ুক্তই হঠাতে এতিয়া বিদ্যালয়সমূহত সাডেন ভিজিট মাৰিছে মানে নগাঁৱৰ অফিচ কাছাৰীসমূহত সাডেন ভিজিট মাৰে আৰু যদি কিবা খেলি মেলি দেখা পায় তেনেহ'লে সেই বিদ্যালয়খনৰ ওপৰত বা সেই অফিচটোৰ ওপৰত তেখেতে একশ্যন লয় এতিয়া বহুকেইখন বিদ্যালয়ত তেখেতে সাডেন ভিজিট মাৰিছে আৰু তেখেতে দেখা পাইছে কোনোবা এখন বিদ্যালয়ত পাঠদানেই হোৱা নাই কোনোবা এখন বিদ্যালয়ত আপোনাৰ সোনকালে বন্ধ কৰি গুচি গৈছে কোনোবা এখন বিদ্যালয়ত আকৌ আপোনাৰ শিক্ষকেই নাই এনেকুৱা ধৰণৰ ঢেৰ বেমেজালি হৈছে কোনোবা আকৌ অফিচত 11-12 বজালৈকে মানুহেই নাই তো এনেকুৱা ধৰণৰ ঢেৰ বেমেজালি হোৱা দেখিবলৈ পোৱা গৈছে তো নগাঁৱৰ জিলা আয়ুক্তই এনেধৰণৰ যি কাম কাজ কৰি আছে সেয়া আমি শলাগ ল'ব লগা তো তেখেতক আমাৰ তৰফৰ পৰা চেলুট জনাইছোঁ ধন্যবাদ জনাইছোঁ কিন্তু মোৰ তৰফৰ পৰা এটা ৰিকুৱেষ্ট জিলা আয়ুক্তলৈ আপুনি পাৰিলে এনেকুৱা বিদ্যালয়সমূহত ভিজিট মাৰক যিবিলাক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে 100জন 150জন আৰু টিচাৰ আছে মাত্ৰ 2জন ধৰি লওক প্ৰধান শিক্ষক আৰু ধৰি লওক এজন টিচাৰ গতিকে সেই বিদ্যালয়সমূহ সেই টিচাৰ কেইজনে কেনেকৈ পৰিচালনা কৰি আছে সেইবিলাক আপোনালোকে সাডেন ভিজিট মাৰি দেখাবলৈ যত্ন কৰক চৰকাৰৰ চকু খুলিবলৈ আপোনালোকে যত্ন কৰক আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টতে তেনেকুৱা বহুতো বিদ্যালয় আছে যিবিলাক বিদ্যালয়ত নেকি আপোনাৰ ল'ৰা ছোৱালী আছে 60জন 70জন মাষ্টৰনী আছে কেৱল 2জন তেওঁলোকে গোটেই ল'ৰা ছোৱালীবিলাকক চম্ভালে কেনেকৈ এনেকুৱা বহুত বিদ্যালয় আছে বোধহয় নগাঁৱতো বহুত আছে লখিমপুৰতো বহুত আছে গোটেই অসমত বহুত আছে গতিকে আপোনাক ৰিকুৱেষ্ট আপুনি সেইবিলাক বিদ্যালয়তো এবাৰ যাওক আৰু সেই বিদ্যালয়বিলাক পৰিস্থিতিসমূহ এবাৰ দেখাই আপুনি চৰকাৰৰ চকু আপোনালোকে খুলিবলৈ যত্ন কৰক আপুনি যেহেতু নগাঁৱৰ মানে প্ৰথম সিটিজেন গতিকে আপোনাৰ এইটো মোৰ মতে দায়িত্ব কথাষাৰ কোৱাৰ কাৰণে বেয়া নাপাব কিন্তু মই উপযুক্ত কথাটোৱে কৈছোঁ তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা ৰাখিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম খবৰকেইটা অকণমান বিস্তাৰিতভাৱে ক'বলৈ নহ'ল কাৰণ কাৰেণ্টটোৱে ডিষ্টাৰ্ব দি আছে তো আজিৰ ভিডিঅ'ত ইমানেই ধন্যবাদ জয় অসম